হাই ছাত্ৰ ছাত্ৰীসকল, আজি আমি ওলাইছোঁ সাধাৰণ বিজ্ঞানৰ 11 নম্বৰ লেসন মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। এটা হল মানুহৰ চকুনো কি বস্তু। এটা চকুৰ লগত আমাৰ কি এই বাৰেবৰণীয়া এই পৃথিৱীখনৰ কি সম্পৰ্ক আছে। এটা আমাৰ চকু যদি নাথাকে আমাৰ এই পৃথিৱীখনৰ ৰং বিৰংবিলাক আমি চাব পাৰিম নেকি? আমি নোৱাৰো। আমি কি কৰিব নোৱাৰো? আমি ৰং বিৰংবিলাক আমি চাব নোৱাৰো। তাৰ মানে কি? তে চকুটো এটা কি? চকু এটা সাধাৰণ বস্তু নহয়। আমাৰ দেখাত বহুত আমাৰ কি সৰল, কিন্তু বস্তুটো বহুত আমাৰ জটিল আছে। যেনেকুৱা আমি এই চকুৰ কেইবাটাও আমি কি অংশ আমি ইয়াতে ছবিটোত দেখা পাইছে, আপোনালোকে দেখাইছো। যেনেকৈ এটা এটাকে যদি আমি কওঁ, যেটা আমাৰ নেকি কি বুলি কোৱা হয় মানৱ চকু। এটা আমাৰ কি হয় মানুহৰ চকু, মানৱ চকু। কিন্তু এই চকুটো আমাৰ কি হয় এটা সংবেদনশীল আৰু বহুত এটা সংবেদনশীল আমাৰ কি হয় এটা মাংসপেশী, আমাৰ কি হয় এটা ইন্দ্ৰিয় হয়। গতিকে এই চকুটোত আমাৰ বিভিন্ন আমাৰ কি আছে অংশ আছে, আৰু এই অংশবিলাকৰ আমাৰ কি আছে বেলেগ বেলেগ কি হয় আমাৰ কামো আছে। আমি চাওঁ কোনটো অংশই কি ধৰণৰ কাম কৰে। আমি প্ৰথমটো যদি আমি চাওঁ একদম এই বাহিৰৰ অংশ, এইটো আমাৰ কি হৈছে একদম বাহিৰৰ অংশ। এইখিনি এইটো চকুৰ আমাৰ একদম বাহিৰৰ অংশ, এটা কভাৰৰ নিচিনা কাম কৰিছে। এইটো হ'ল আমাৰ কি কৰ্ণিয়া বুলি কোৱা হয়। এইটো হ'ল আমাৰ কৰ্ণিয়া, CORNEA। এইটো হ'ল আমাৰ কি কৰ্ণিয়া। ইয়াৰ কামনো কি? ই কি কৰিছে? ই চকুত কি কি কামত সহায় কৰে? ই প্ৰথম ইয়াৰ কাম হ'ল বাহিৰৰ পৰা, ই যিহেতু আমাৰ বাহিৰৰ অংশ, ই বাহিৰৰ পৰা যদি কিবা ধৰণৰ অপকাৰী কিবা যেনেকৈ ধূলি বালি বা এনেকুৱা কিবা বস্তু বা তাপ এইবিলাক বস্তু যদি আমাক ইয়াতে সোমাব খোজে, যদি তাক আমাৰ ই কি কৰে বাধা দিয়ে। তাৰমানে ই আমাক প্ৰটেক্ট কৰে, আমাক ছেভ কৰে। কাক? এই চকুটোক আমাক ছেভ কৰে। কেনেকৈ? কাৰ পৰা? যে বাহিৰৰ ধৰণৰ এক্সটাৰ্নেল কিবা যদি ফ'ৰ্চ, অদৰকাৰী বস্তু যদি আমাৰ চকুত যাতে সোমাব নোৱাৰে। এইখিনিক আমাক কোনে হেল্প কৰে? এই কৰ্ণিয়াই মানে সহায় কৰে। তাৰোপৰি এই কৰ্ণিয়াৰ আৰু এটা কাম আছে। কি কাম আছে? যিমানখিনি পোহৰ ৰশ্মি আমাৰ কি হ'ব এই চকুটোৰ ভিতৰত আমাৰ সোমাই যাব, এই কৰ্ণিয়াৰ মাজেদি সোমাই যাব লাগিব। কাৰ মাজেদি যাব? এই কৰ্ণিয়াৰ মাজেদি যাব। আৰু এই কৰ্ণিয়াটোৱে কি কৰিব? তাৰে মোটামুটি 80% 70% পোহৰ ৰশ্মি ই নিজেই প্ৰতিফলিত কৰি দিয়ে। তাতে এইফালে আমাৰ কি হয় সুবিধা হয়। কিমান পাৰ্চেণ্ট? তাৰ 80%। বাপৰে, 80% কি কৰে? এই কৰ্ণিয়াই তাৰমানে কি কৰে? এইটো ৰিফ্ৰেকশ্যন যিটো আমাৰ প্ৰতিসৰণ কৰি সোমাই দি দিয়ে। কিমান সুবিধা কৰি দিয়ে। তাৰপিছত আমাৰ এই দ্বিতীয়টো যদি আমি চাওঁ, এইটো কি বুলি কোৱা হয় নেত্ৰুদ। এই নেত্ৰুদ মানে একুৱাছ হিউমাৰ, যিটো আমাৰ নেত্ৰুদ বুলি কোৱা হয়। একুৱাছ হিউমাৰ। এই নেত্ৰুদৰ কি কাম? এই নেত্ৰুদৰ আপোনালোকে দেখা পাইছে যে চকুত আমাৰ কি জলমলীয়া কিছু পানীৰ নিচিনা আমাৰ কি আছে লিকুইড তৰল থাকে। ইয়াত আমাৰ তৰল পদাৰ্থ থাকে। সেইটো হ'ল আমাৰ পানীৰ নিচিনা। পানী নহয়, পানীৰ নিচিনা। সেইটো আমাক কি বুলি কোৱা হয়? একুৱাছ হিউমাৰ বা নেত্ৰুদ বুলি কোৱা হয়। তেতিয়াহ'লে এই পানীখিনিত এই তৰল পদাৰ্থখিনি আমাৰ কি কাম? নিশ্চয় ইয়াৰো কাম আছে। সেই কামটো কি? এই বাহিৰৰ পৰা যি আমাৰ পোহৰ ৰশ্মি যিবিলাক আহিব, এই ইহঁতৰ যিটো প্ৰেছাৰ চাপ, এই চাপটোক ই মেইনটেইনছ কৰে। যে চাপটো যাতে আমাৰ বেছিকৈ নপৰে বা চাপটো আমাৰ যাতে কমকৈ নহয়। বেছি হ'লে সেইটো আমাক কমাই দি এই চাপ প্ৰেছাৰটো আমাক কোনে কণ্ট্ৰল কৰে? এই নেত্ৰুদে কৰে। বুজি পালে চাগে? নিশ্চয় বুজি পাইছে। এতিয়া তাৰপিছত আমাৰ আহিল এই যিটো কলা কলা যিটো দেখা পাইছে, এইটো হ'ল আমাৰ কি? এইটো কোৱা হয় ইৰিছ। এইটো আৰু এইটো একেই, ইৰিছ। আৰু এই মাজৰ যিটো এনে খোলা জাগা আছে, খোলা, এইখিনি কোৱা হয় আমাৰ
এইটো হ'ল আমাৰ চকুৰ মণি, যিটো আমি কি বুলি কওঁ পিউপিল বুলি কওঁ, আৰু এইটো হ'ল আমাৰ ইৰিছ। এই ইৰিছটো হ'ল এনেকুৱা আমাৰ কি এইটো কলা কলা কি হয় পেশী বহল এটা মাংস পেশী মাছলছ ডাইফ্ৰাগাম বুলি কোৱা হয়। এইটো হ'ল আমাৰ কলা ৰঙৰ। ই কি কৰিছে এই তাৰমানে এই চকুৰ মণি আৰু এই ইৰিছে এই দুটাই মিলি একেলগে তানে কাম কৰে। কেনেকুৱা কাম কৰে, এতিয়া আমাৰ যিমান পোহৰ ৰশ্মিবিলাক আহিব সেইবিলাক আমাৰ কি হ'ব, এইটো আমাৰ খোলা এই পিউপিল বা চকুৰ মণিৰ মাজেদি কি হয় ভিতৰলৈ সোমাই যায়। এতিয়া কথা হ'ল যে পোহৰটো আমাৰ কিমান ধৰণৰ পোহৰ বা কিমান পোহৰ আহিব। এতিয়া কিছুমান আমাৰ যে লাইটৰ যিটো আমাৰ কি উৎস আছে, যেনেকৈ বাল্ব আছে, সূৰ্য আছে, টৰ্চ আছে, মম আছে, এনেকুৱা বিভিন্ন ধৰণৰ কি আছে পোহৰৰ উৎস আছে। প্ৰত্যেকটো পোহৰৰ উৎসৰ পৰা আমি একে পৰিমাণৰ পোহৰ নাপাওঁ, বা আমাৰ চকু যদি কেতিয়াবা টৰ্চ মাৰি দিয়া হয় তো হঠাৎকৈ পোহৰটো বাঢ়ি যায়। তেতিয়াহ'লে ইয়াতে আমাৰ কি কৰা হয় যে ইয়াৰ মাজেদি কিমান পোহৰ সোমাবলৈ দিব, সেই সোমাবলৈ দিয়া কামটো কিমান পোহৰ সোমাবলৈ দিব সেই কামটো হ'ব আমাৰ এই পিউপিলৰ, তাৰমানে চকুৰ মণি। কিন্তু এই চকুৰ মণিটো কোনে এডজাষ্ট কৰি ৰাখিছে, এই যিটো ইৰিছটো এটা দৰ্জাৰ নিচিনা কাম কৰিছে। ইৰিছে ইয়াক হেল্প কৰিছে, সেইকাৰণে দুটা একেলগে কাম কৰে। কেনেকৈ হেল্প কৰিছে যে এই যিটো দৰ্জা, এই দৰ্জাটো যদি আমাৰ এনেকৈ যদি কি কৰিব পাৰে কমাই দিব পাৰে, এই খোলাটো কমাই দিব পাৰে, খোলাটো আকৌ বঢ়াই দিব পাৰে। খোলাটো কি কৰিব পাৰে ই কমাই দিব পাৰে। যেতিয়া কমাই দিব পোহৰটো কম যাব, আৰু যেতিয়া এইটো পূৰা যদি খুলি দিয়ে তেতিয়া কি হ'ব এই পোহৰটো বেছিকৈ সোমাব। গতিকে আমাৰ এই যিটো আমাৰ কি পালোঁ ইয়াৰে ইৰিছৰ বহুত ইম্পৰ্টেণ্ট কাম আছে। যদি এই ইৰিছ নাথাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ হয়তো এই কি বুলি কোৱা হয় চকুৰ মণিৰ প্ৰব্লেম হ'লহেঁতেন। গোটেইখিনি খোলা থাকিলে বেছিকৈ পোহৰ গুচি গ'লেহেঁতেন। গতিকে এই পোহৰটো কম সোমাবলৈ দিব নে বেছি সোমাবলৈ দিব এই পিউপিলটোৱে বা চকুৰ মণিটোৱে তাক কোনে মেইনটেইন কৰিব, এই মেইনটেইনটো আমাৰ কি কৰে এই আমাৰ ইৰিছে কৰে। গতিকে ইৰিছৰ কাম হ'ল চকুৰ মণিটোক কি কৰা মেইনটেইন কৰা, ভালকৈ পৰিচালনা কৰা, যে ইয়াতে কিমান খুলি দিব লাগে কিমান বন্ধ কৰিব লাগে, সেই কামটো হ'ল আমাৰ এই ইৰিছৰ হয়। আৰু এই চকুৰ মণিটোৱে কিমান পোহৰ ভিতৰলৈ সোমাবলৈ দিব লাগে বা কিমান পোহৰ দিব নালাগে সেইখিনি কোনে কাম কৰে, এই চকুৰ মণিয়ে কৰে। এইটো আমি পালোঁ, চকুৰ মণিও পালোঁ। এতিয়া তাৰপিছত আহিব এইখিনি হ'ল আমাৰ এটা লেন্স। কি লেন্স? স্ফটিক মণ্ডিত লেন্স। স্ফটিক মণ্ডিত লেন্স, ইয়াৰ মাজত তাৰমানে পোহৰ যায়। আৰু এই লেন্সটো আমাৰ কি হৈ আছে দুইফালৰ পৰা আমাৰ কি আছে আমাৰ এনেকৈ মাংস পেশীয়ে আমাৰ কি কৰি আছে, পেশীয়ে আমাৰ কি কৰিছে ধৰি ৰাখিছে। সেই মাংস পেশীটো কি বুলি কোৱা হয় চিলিয়াৰী পেশী বুলি কোৱা হয়, চিলিয়াৰী পেশী। গতিকে এই যিটো স্ফটিক মণ্ডিত যিটো লেন্স হয়, যিটো ক্ৰাইষ্টেলাইন লেন্স বুলি কোৱা হয় ইংৰাজীত, এই লেন্সটোৱে কি কৰে যিমান পোহৰ ইয়াৰ পৰা আহিলে সেই পোহৰখিনি আমাক কি কৰে ভালে নি সি এই ৰেটিনাত নি কি কৰে ফ'কাছ কৰে। তেতিয়া আমাৰ ৰেটিনা যেতিয়া ফ'কাছ কৰিব তেতিয়া আমাৰ ৰেটিনাত কি পাম আমি প্ৰতিবিম্ব পাম, বস্তু দেখা পাম। কোনে ফ'কাছিং কৰিব? এই লেন্সে। গতিকে এই লেন্সে ইয়াত ফ'কাছ কৰিব। কিন্তু তাৰো এটা কথা আমি কৈছোঁ এই চিলিয়াৰী মাচুলৰ কথা কৈছোঁ। এই দুইফালৰ পৰা এই চিলিয়াৰী মাচুলটোৱে এনেকৈ কি কৰিছে লেন্সটোক ভালকৈ পেক কৰি ধৰি ৰাখিছে, এনেকৈ ফিটিং কৰি ৰাখিছে যাতে এই কি হ'ব নোৱাৰে, এই লেন্সটো ওলাই যাব নোৱাৰে। এই চিলিয়াৰী মাচলছটো হ'ল আমাৰ ফ্লেক্সিবল, মানে অলপ দীঘল চুটি এনেকৈ হ'ব পাৰে। গতিকে এই চিলিয়াৰী মাচলটোৱে মেইন কি কৰিছে ইয়াক মেইনটেইন কৰিছে, কাক? এই লেন্সটো। এই চিলিয়াৰী মাচলছটোৱে যেতিয়া আমাক কি কৰি দিয়ে ই ভালকৈ এক্টিভ থাকে, টাইট থাকে, ই তেতিয়া পূৰা এনেকৈ ধৰি ৰাখে। ই যেতিয়া ধৰি ৰাখে টাইট, ই ওলাই যাব নোৱাৰে। তাৰমানে ই থিন হৈ থাকে, পাতল হৈ থাকে, এনেকুৱা ই পাতল হৈ থাকিব। আৰু যেতিয়া ই পাতল হৈ থাকিব তেতিয়া কি হয় ইয়াৰ
ফকাছ দৈৰ্ঘ্যটো কি হয় বেছি হয় আকৌ যেতিয়া এই চিলিয়াৰী মাছলটো যেতিয়া দুৰ্বল হয় বা ইয়াৰ ফ্লেক্সিবল কেতিয়াবা আমাৰ যে কি কৰিব পাৰে ই এনেকৈ টাইট কৰি দিব পাৰে কেতিয়াবা ই ঢিলা কৰি দিব পাৰে আৰু সেইটো কাৰণে ইয়াতো থাকে আৰু ই যেতিয়া ঢিলা কৰি দিব ঢিলা হৈ যাব এৰি দিব তেতিয়া এই যিটো লেন্সটো এনেকৈ ফেট এনেকৈ মোটা হৈ যাব আৰু ফেট যেতিয়া ই মোটা হৈ যাব তেতিয়া কি হ'ব ইয়াৰ ফকাল লেন্থ যেটা ফকাছ দৈৰ্ঘ্যটো কি হয় কমি যায় তেতিয়া কি হয় ফকাছ দৈৰ্ঘ্যটো আমাৰ কি হ'ব কমি যাব কেতিয়া কমি যাব ই যেতিয়া আমাৰ এৰি দিব এই যেটো আমাৰ চিলিয়াৰী মাছলটোৱে যেতিয়া কি হয় ৰিলেক্স কৰি দিব তেতিয়া ই কি হ'ব মোটা হৈ যাব মোটা হৈ যোৱাৰ ফলত ইয়াৰ ফকাছ দৈৰ্ঘ্য কি হ'ব কমি যাব আৰু চিলিয়াৰী মাছলছ বা চিলিয়াৰী পেশীটোৱে যেতিয়া আমাৰ টাইট কৰি ধৰি ৰাখিব তেতিয়া কি কৰিব ই সিধা থিন হৈ থাকিব তেতিয়া ফকাছ দৈৰ্ঘ্য কি হ'ব বেছি হ'ব তেতিয়া কি হয় এই একেটা লেন্সৰে আমাৰ কি হয় যে ফকাছ দৈৰ্ঘ্য কেতিয়াবা কি হয় দেখা যায় যে নিজে নিজে আমাৰ কি কৰিব পাৰে চিলিয়াৰী মাছলৰ দ্বাৰাই পেশীৰ দ্বাৰাই ইয়াৰ ফকাছ দৈৰ্ঘ্য এবাৰ কমাই দিব পাৰে আকৌ বঢ়াই দিব পাৰে তো এই কমাই দিব পাৰে বঢ়াই দিব পাৰে কিয় এটো কিহৰ দৰকাৰ আছে কিয় আমাৰ যেটো প্ৰতিবিম্ব এই প্ৰতিবিম্বটা ক'ত হ'ব ৰেটিনাত হ'ব কিন্তু বস্তুবিলাক আমাৰ ক'ত থাকিব বস্তুবিলাক আমাৰ ওচৰত থাকিব দূৰত থাকিব আমি ওচৰৰ বস্তু আমি চোৱাৰ দৰকাৰ আছে দূৰৰ বস্তু আমি চাব লাগিব হ্যাঁ ওচৰৰ আমাৰ কি খাতা কলম বহি কাগজ কিতাপ এইবিলাক আমি চাব লাগিব দূৰৰ বস্তু আমি কি চাব লাগে দূৰত গছ গছনি ওয়াল এইবিলাক আমি বিভিন্ন ধৰণৰ সব বস্তু আমি ওচৰৰ বস্তু আমাৰ চোৱাৰ কাৰণে দৰকাৰ আছে দেখাৰ দৰকাৰ আৰু দূৰৰ বস্তু আমি দেখাৰ দৰকাৰ আমি একেটা চকুৰে আমি দেখা পাওঁ গতি এইখিনি আমাৰ কেনেকৈ হয় কাৰণ এই দূৰৰ বস্তুৰ কাৰণে আমাৰ কি হয় ফকাছ দৈৰ্ঘ্যটো এডজাষ্ট কৰে ওচৰৰ বস্তুৰ কাৰণে আমাৰ ফকাছ দৈৰ্ঘ্যটো এডজাষ্ট কৰে এই কোনে এই চিলিয়াৰী মাছলে কৰে কৰাৰ ফলত আমি সব বস্তুবিলাকে আমি সাপ আমি চাবলৈ মানে সমৰ্থন হওঁ তাৰপিছত আমাৰ ইয়াত আহিব কি যেটো আমাৰ নেত্ৰ মেদ বুলি কোৱা হয় ইও হল আমাৰ কি হয় জুলীয়া পদাৰ্থ ইও হল আমাৰ জুলীয়া পদাৰ্থ কিন্তু এই জুলীয়া পদাৰ্থটো অলপ কি থাকিব অলপ এই যেটো একুৱাছ হিউমাৰ যেটো আমাৰ নেত্ৰত আছে ইয়াতকৈ আমাৰ কি হ'ব এটো ঘন থাকিব আৰু হেতু আমাৰ কি হয় নিচিনা মৌ আছে যে মৌৰ নিচিনা আঠা এনেকৈ অলপ ঘন থাকে আৰু এইটো কি কাম কৰে কাৰণ এইটো যদি আমাৰ জুলীয়া পদাৰ্থ থাকে জুলীয়া পদাৰ্থবিলাক কোনোবা যদি আমি পাত্ৰ যদি ৰাখো হি কি কৰে হি চাৰিওফালে এনে ওলাই যোৱাৰ কাৰণে চেষ্টা কৰিব ই কি কৰিব হেঁচা দি থাকিব চাৰিওফালে যেতিয়া ই হেঁচা দি থাকে তেতিয়া এই নেত্ৰমেদে কি কৰে তাৰমানে এই যে আমাৰ চকুৰ যেটো অক্ষি গোলক যেটো আছে এই গোলকটো কি কৰে হি মেইনটেইন কৰে এয়াৰ শেপটো এনে গোলকীয় কৰি ৰাখে তাৰ নহলে কি হ'ব ইয়াৰ পৰা হেঁচা দিছে ইয়াৰ পৰা হেঁচা দিছে গতে এইফালে গুচি যাব পৰা নাই এইফালে হেঁচা দিছে এইফালে আহিব পৰা নাই এইফালে টানি আছে চাৰিওফালৰ পৰা টানিছে ইয়াৰ কি হয় যেটো আকাৰটো কি হয় মেইনটেইন হৈ থাকে কোনে কৰে তেতিয়াহলে এই আমাৰ নেত্ৰমেদে কৰে বিভিন্ন অংগই বিভিন্ন কাম কৰে তাৰপিছত আমি আহো ইয়াতে আমাৰ কি অক্ষিপট বা ৰেটিনা এই ৰেটিনাত আমি ক'লো অলৰেডি কি হয় এই ফকাসিং হয় ইয়াত আমাৰ যেতিয়া ফকাস হ'ব পোহৰ ৰশ্মিবিলাক আহি কি হ'ব ইয়াতে লগ লাগিব তেতিয়া আমাৰ তাতে আমাৰ কি হ'ব প্ৰতিবিম্ব গঠন হয় গতি ই হল আমাৰ কি আসলতে এটা আমাৰ স্ক্ৰিনৰ কাম কৰিব যত প্ৰতিবিম্ব গঠন হয় কিহৰ কাম কৰিব স্ক্ৰিন পৰ্দাৰ কাম কৰিব ই হল আমাৰ মাংসপেশী আৰু ইয়াতে দেখা যায় কি আমাৰ দুই ধৰণৰ কোষ থাকে তা এটা হল সেল এটা হল তোমাৰ কোন সেল তাৰমানে শংকু আকাৰত তাৰমানে সেল থাকে আৰু এটা হল তোমাৰ ৰড সেল আৰু এটা সেল থাকে আৰু এক প্ৰকাৰ থাকে হেবিলাক হল ৰড সেল গডৰ নিচিনা দীঘল এনেকা থাকে এটা কোণৰ নিচিনা শংকুৰ নিচিনা সেল থাকিব কোষ থাকিব আৰু এটা হল কিহৰ নিচিনা গডৰ নিচিনা কোষ থাকিব এইবিলাক কোষ আমাৰ ইয়াতে থাকে ইয়াতে আমাৰ যেটো কোন সেল যেটো আমাৰ শংকু আকাৰৰ যিবিলাক সেল আছে হি আমাক কি হয় কৰে জানেনে যে আমি এই বিভিন্ন ধৰণৰ ৰংবিলাক যে দেখা পাওঁ ৰঙৰ বস্তু আমি দেখা পাওঁ সেইবিলাক চোৱাৰ কাৰণে আমাক কি কৰে এই কোন সেল যেটো আমাৰ শংকু আকাৰৰ
কোকবিলাকে আমাক কি কৰে সহায় কৰে ইয়াৰ সহায়ত আমি কি কৰিব পাৰোঁ এই ৰংবিলাক আমি চাব পাৰোঁ তাৰপিছত যিটো আমাৰ ৰড চেল এই ৰড চেল যিটো ৰড আকাৰৰ যিবিলাক কোক থাকে সেই কোকটোৰ কাম হ'ল কি ই তাৰমানে ইয়াৰ যিটো ইণ্টেনচিটি লাইটৰ যিটো তাৰমানে কি প্ৰখৰতা এই প্ৰখৰতাটো কি কৰে মেইনটেইন কৰে বেলেন্স কৰে আমি কৈছোঁৱে যে আমাৰ বিভিন্ন ধৰণৰ আমাৰ কি লাইট থাকে যেনেকৈ মমৰ পৰা অহা লাইটটো যিটো প্ৰখৰতা সূৰ্যৰ পৰা অহা লাইটটোৰ যিটো প্ৰখৰতা গাড়ী হেডলাইটৰ যিটো লাইট তাৰ প্ৰখৰতা টৰ্চৰ যিটো লাইট তাৰ প্ৰখৰতা এইবিলাক বেলেগ বেলেগ কিন্তু আমাৰ কি হ'ব গোটেইকেইটা লাইটৰ পৰা আমাৰ কি কৰিব লাগিব কাম কৰিব লাগিব আমি কাম কৰোঁ ৰাতিও কাম কৰোঁ দিনতো কৰোঁ সদায় আমি কাম কৰিব পাৰোঁ নে নাই নিশ্চয় পাৰোঁ আৰু সেইটো কোনে মেইনটেইন কৰে সেইটো আমাৰ দেখা যায় যে এই ৰড চেল তাৰমানে সেইটো মেইনটেইন কৰে আমাৰ সেইকাৰণে যিবিলাক পশু পক্ষী যিবিলাক আমাৰ আছে চৰাই চিৰিকটি জন্তু জানোৱাৰ যিবিলাক এইবিলাকৰ কি দেখা যায় সিহঁতৰ আমাৰ এই যিটো পোহৰৰ প্ৰখৰতা এইটো তাৰমানে মেইনটেইন কৰাৰ ক্ষমতা ইমান নাথাকে এই ৰড চেল ইমান নাথাকে পাৱাৰফুল নাথাকে সেইকাৰণে সিহঁতে এন্ধাৰ হোৱাৰ লগে লগে কি হয় সিহঁতে ঘৰ আহি সোমায়হি সিহঁতে ৰাতি এনে সৰু সুৰা পোহৰত সিহঁতে একো দেখা নাপায় গতিকে আমাৰ এইটো হ'ল আমাৰ মেইন কাম আছে ইয়াৰ গতিকে এই ৰেটিনাত যেতিয়া পোহৰবিলাক আহি যেতিয়া পৰিব তেতিয়া কি কৰিব এই পোহৰ শক্তিক কি কৰিব বৈদ্যুতিক শক্তিলৈ বৈদ্যুতিক সংকেতলৈ পোহৰ শক্তিটো কি কৰিব বৈদ্যুতিক সংকেতলৈ কি কৰে পৰিৱৰ্তন কৰি দিব পাৰে আৰু পৰিৱৰ্তন কৰি দি কি কৰে আমাৰ ইয়াতে যিটো নেত্ৰ স্নায়ু যিবিলাক আছে নাৰ্ভ চেল বুলি কোৱা হয় এই নেত্ৰ স্নায়ুৰ মাজেদি কি কৰে থ্ৰু দি নেত্ৰ স্নায়ু দি কি কৰে আমাৰ ব্ৰেইনলৈকে পঠাই দিয়ে আমাৰ ব্ৰেইনটোৱে হ'ল আমাৰ সব মূল তেতিয়া আমাৰ ব্ৰেইনটোৱে তেতিয়া কি হয় সেইটো আমাৰ আইডেন্টিফিকেশ্যন কৰিব সেইটো ৰিচিভ কৰি ক'ব যে নাই এইটো ছবি হয় এইটো বস্তু হয় এইটো হয় এইটো কাগজ কলম ডাষ্টাৰ ব্লেকবোৰ্ড হোৱাইট বোৰ্ড এইবিলাক কোনে আমাৰ আইডেন্টিফাই কৰিব এই চকুটোৱে কৰিব চকু ব্ৰেইনে কৰিব আৰু সেইমতে আমি কি হয় বস্তুবিলাক আমি আইডেন্টিফিকেশ্যন কৰোঁ গতিকে এয়া আছিল আমাৰ কি মানুহৰ চকুৰ বিভিন্ন এইবিলাক অংশ আৰু এই চকুৰ অংশবিলাকে বিভিন্ন অংশই কেনেকৈ বিভিন্ন ধৰণৰ কাম কৰে এইখিনি আমি আলোচনা কৰিলোঁ এতিয়া আহোঁ এটা খুব ইম্পৰ্টেণ্ট দৰকাৰী বস্তু হ'ল সেইটো হ'ল আমাৰ উপযোজন ক্ষমতা যিটো আমি অলপমান আলোচনা কৰিছোঁ উপযোজন ক্ষমতা এই উপযোজন ক্ষমতাটো কি বস্তু যাক আমি কি বুলি কোৱা হ'ব পাৱাৰ অফ একমোডেশ্যন পাৱাৰ অফ একমোডেশ্যন বুলি কোৱা হয় এতিয়া অলপ ইয়াৰ এটা আংশিক এটা আলোচনা হৈছে যে পাৱাৰ অফ একমোডেশ্যন যিটো আমাৰ উপযোজন ক্ষমতাটো কি আমি কৈছোঁ যে আমি বিভিন্ন দূৰত্বৰ আমাৰ বস্তুবিলাক আমি কি কৰিব লাগে আমি চাব লাগে আমাৰ চোৱা দৰকাৰ গতিকে এই বিভিন্ন দূৰত্বৰ বস্তুবিলাক চোৱাৰ কাৰণে আমাৰ কি হ'ব লাগিব আমাৰ এই যিবিলাক আমাৰ লেন্স থাকে চকু লেন্স এই চকু লেন্সটো কি হ'ব ফকাছ দূৰত্ব কি হ'ব লাগিব পৰিৱৰ্তন হৈ থাকিব লাগিব কিয়নো আমাৰ যিটো প্ৰতিবিম্ব দূৰত্ব ৰেটিনাটোতো আমি পিছফালে আৰু বঢ়াই দিব নোৱাৰোঁ আগফালে আগুৱাই লৈ আহিব নোৱাৰোঁ গতিকে এই ৰেটিনাটো আমাৰ কি হ'ব দূৰত্ব একেই থাকিব তাৰমানে প্ৰতিবিম্ব দূৰত্বটো আমাৰ কি হ'ব ইয়াতে একেই থাকিব তেতিয়াহ'লে বিভিন্ন দূৰত্বৰ বস্তুবিলাক আমি কেনেকৈ চাম তাৰ কাৰণে এই যে আমাৰ যিটো চিলিয়াৰী পেশী যিটো আছে আৰু যে অক্ষী যিটো আমাৰ স্ফটিকমণ্ডিত যিটো আমাৰ লেন্স আছে এই লেন্স দুটা আমাক কি কৰিব হেল্প কৰিব কাৰ সহায়ত এই চিলিয়াৰী পেশীৰ সহায়ত কৈছোঁ যে এই চিলিয়াৰী পেশীটোৱে যদি আমাক কি কৰে ভালকৈ যদি টাইট কৰি ধৰি ৰাখে ইয়াৰ ফকাছযোগ্য তেতিয়া কি হ'ব ফকাছ দূৰত্বটো আমাৰ কি হ'ব বেছি হৈ যাব আৰু যেতিয়া কি কৰিব পেশীটোৱে যেতিয়া আমাক কি কৰিব ঢিলা দি দিব
তেতিয়া চকুটো কি হ'ব ডাঙৰ হৈ আহিব ইয়াতে মোটা হৈ যাব মোটা হৈ গ'লে কি হ'ব ইয়াৰ ফকাস দৈৰ্ঘ্য কমিব আৰু ফকাস দৈৰ্ঘ্য যদি কমি যায় ফকাস দূৰত্ব কমি গ'ল তেতিয়া চকুটো পাৱাৰ বাঢ়িব নে কমিব ক নিশ্চয় ফকাস দৈৰ্ঘ্য যদি কমি যায় চকুৰ পাৱাৰটো কি হ'ব বাঢ়ি যাব তাৰ নাম পাইছিলোঁ P = 1/f হয় না গতিকে এইটো যদি হয় ইয়াত আমাৰ তেতিয়া চকুৰ পাৱাৰটো বাঢ়ি যাব আৰু চকুৰ পাৱাৰ বাঢ়ি গ'লে আপুনি নিশ্চয় কি হ'ব খুশি হৈ যাব কিয় যে মোৰ চকুৰ পাৱাৰ বাঢ়ি গৈছে নহয় এইটো ভাল কথা নহয় যে চকুৰ পাৱাৰটো বাঢ়ি গ'লে যে ভাল সেইটো নহয় সেইটো এটা বেমাৰ ইয়াৰ চকুৰ পাৱাৰটো আমাৰ কি হ'ব লাগিব এটা লিমিটত থাকিব লাগে যেতিয়া ইয়াৰ চকুৰ পাৱাৰটো বাঢ়ি যাব তেতিয়াহ'লে কি হ'ব এই ইয়াৰ যে ফকাস দৈৰ্ঘ্যটো কমি যাব ফকাস দৈৰ্ঘ্য কমি গ'লে তেতিয়াহ'লে কি হ'ব আমাৰ এই ৰেটিনাত কি হ'ব প্ৰতিবিম্ব আমাৰ গঠন নহ'ব এতিয়া চাওক আমি যদি হেৰি সূত্ৰটো যদি আমি চাওঁ লেন্সৰ কি আছিল 1/f = 1/v - 1/u আছিল ইয়াতে যদি আমাৰ কি হয় এই ভিৰ মানটো আমাৰ ফিক্সড কাৰণে ইয়াৰ প্ৰতিবিম্ব দূৰত্ব ভি হ'ল প্ৰতিবিম্ব দূৰত্ব এটা আমাৰ ফিক্সড আৰু ইয়াতে আমাৰ কি হ'ব ফকাস দৈৰ্ঘ্যটো আমাৰ কি কৰিব লাগিব এতিয়া একে থাকিব না বেলেগ বেলেগ কৰিব লাগিব এতিয়া যদি আমাৰ এইটো মান যদি আমাৰ একেই থাকে কনস্ট্যান্ট ধ্ৰুৱক যদি হয় যেতিয়া আমাৰ এই বস্তু দূৰত্বটো যেতিয়া যদি আমাৰ বাঢ়ি গৈ থাকে তে ফকাস দৈৰ্ঘ্য বাঢ়িব না কমিব না একেই থাকিব ইও যদি একেই থাকে আৰু ই যদি পৰিৱৰ্তন হয় ই যদি একেই যদি থাকে এনেকুৱাটো সম্পৰ্ক হ'ব নোৱাৰে কোনবা এটাটো এটাৰ লগত কি হ'ব পৰিৱৰ্তন হ'ব লাগিব গতিকে তেতিয়া দেখা যায় যে যদি আমাৰ এই যেটা আমাৰ লক্ষ্য বস্তুৰ দূৰত্ব যদি আমাৰ তেতিয়া বাঢ়ি যায় তেতিয়া আমাৰ ফকাস দৈৰ্ঘ্যটো কি হ'ব লাগিব বাঢ়িব বা কমিব লাগিব এইটোৰ পৰিৱৰ্তনে আমাৰ কি হ'ব ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হ'ব লাগিব গতিকে সেই ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কোনে কৰিব আমি ইচ্ছা কৰি কৰোঁ নেকি নহয় সেইটো আমাৰ কি চকুৰ এইটো কেপাচিটি আছে এইবিলাক তাৰমানে কি হয় অংগৰ দ্বাৰা সিহঁতে কি কৰে এইটো আমাৰ এডজাষ্ট কৰি লয় কেতিয়াবা ফকাস দৈৰ্ঘ্য বঢ়াই দিব কেতিয়াবা ফকাস দৈৰ্ঘ্য কমাই দিব এইবিলাক কৰি তাৰমানে কি হয় এই উপযুক্ত স্থান আমাৰ ৰেটিনাতে কি হয় প্ৰতিবিম্বটো গঠন কৰায় গতিকে এই যিটো আমাৰ এডজাষ্টমেণ্ট ফকাস দৈৰ্ঘ্যৰ যিটো আমাৰ কম বেছি কৰা যিটো ক্ষমতা এই ক্ষমতাটোক কি বুলি কোৱা হয় উপযোজন ক্ষমতা বুলি কোৱা হয় পাৱাৰ অফ একমডেশ্যন চকু লেন্সৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা ক্ষমতাটোকে কি বুলি কোৱা হয় আমাৰ এই উপযোজন ক্ষমতা বা পাৱাৰ অফ একমডেশ্যন বুলি কোৱা হয় বুজি পাইছেনে হয় নিশ্চয় বুজি পাইছে এতিয়া তাৰ পিছত আমি আহো যে কি আহো যে এই এজন যদি আমাৰ ভাল মানুহ যদি হয় যুৱক ইয়ং এডাল্ট আৰু যদি নৰ্মেল তাৰ কোনো যদি বেমাৰ যদি নাথাকে সেই মানুহজনৰ চকু বস্তু এটা ভালকৈ ক্লিয়াৰ কৰি যদি চাব যদি যায় তেতিয়াহ'লে তাৰ যিটো আমাৰ কি বুলি কোৱা হয় যিটো আমাৰ ওচৰৰ বিন্দু বা যিটো নিকট বিন্দু সেইটো কিমান হ'ব লাগে যে কিমান দূৰলৈকে বস্তু এটা যদি থাকে খুব ভালকৈ ক্লিয়াৰ কৰি স্পষ্টভাৱে সেইটো দেখা পায় সেইটো কি হ'ব দেখা যায় কি যে আমি যদি এটা বস্তু যদি থাকে এইটো আমাৰ মিনিমাম ন্যূনতম দূৰত্ব আমাৰ কি হ'ব লাগে 25 সেন্টিমিটাৰ হ'ব লাগে ন্যূনতম দূৰত্ব হ'ব লাগে 25 সেন্টিমিটাৰ গতিকে এই 25 সেন্টিমিটাৰতকৈ ওচৰত যদি বস্তু থাকে তেতিয়াহ'লে কি হয় আমাৰ ভাল চকু এটা নৰ্মেল চকু এটা কি হয় ভালকৈ চাব নোৱাৰে তাতকৈ যদি কম ওচৰত যদি ৰাখা যায় যদি চাই তেতিয়া ভাবিব লাগে তাৰ চকুৰ কিবা প্ৰব্লেম হৈছে বা নহ'লে যদি সেনেকৈ চাব চেষ্টা কৰে অলপ সময় চোৱাৰ পিছতে চাব কেতিয়াবা বাচ্চাবিলাকে মোবাইল চাই কিবা চাই চোৱাৰ পিছত চাব বা পৰে যদি ওচৰত তেতিয়া আমাৰ চকুটোৱে বহুত কষ্ট পায় মানে তেতিয়া আমাৰ মূৰ বিষাবলৈ আৰম্ভ কৰে তেতিয়া সেইকাৰণে আমাৰ কি হয় এইটো কি বুলি কোৱা হয় এইটো নিকট বিন্দু বুলি কোৱা হয় এইটো নিকট বিন্দু বা ওচৰৰ বিন্দু বস্তু এটা ক্লিয়াৰ কৰি চোৱাৰ কাৰণে ভাল চকু এটা নৰ্মেল চকু এটা নিকট বিন্দু কি হ'ব 25 সেন্টিমিটাৰ মনত ৰাখিব আৰু আমি কিমান দূৰৰ বস্তুবিলাক চাওঁ
কিমান দূৰৰ বস্তু চাব মন যায় আমি বহুত বহুত দূৰৰ বস্তু লৈ চাওঁ তাৰ কোনো আমাৰ লিমিট নাই যেনেকৈ আকাশৰ তৰাও চাওঁ আকাশত থকা আমাৰ যিটো জোন হওক বা তৰা হওক বা যিবিলাক নক্ষত্ৰ যেনেকৈ আমাৰ সূৰ্য হওক বা দূৰণি পাহাৰবিলাক এইবিলাক আমি চাওঁনে নাই গতিকে দেখা যায় বহুত দূৰলৈকে আমি চাব পাৰোঁ তাৰমানে আমাৰ যিটো দূৰদৃষ্টি বিন্দু যিটো থাকে দূৰদৃষ্টি বিন্দু যিটো সেইটো আমাৰ কি থাকে ইনফিনিটি অসীমলৈকে আমি কি কৰিব পাৰোঁ চাব পাৰোঁ এইটো মনত ৰাখিব তাৰপিছত যদি আমি কওঁ যে দৃষ্টিৰ বিকাৰ আৰু প্ৰতিকাৰ দৃষ্টিৰ বিকাৰ মানে অসুবিধা আৰু প্ৰতিকাৰ মানে ভাল কৰা প্ৰতিকাৰ যে মানুহৰ দৃষ্টিৰ বিকাৰ আৰু প্ৰতিকাৰ মানুহৰ দৃষ্টি বিকাৰ আৰু প্ৰতিকাৰ মানুহৰ কিমান ধৰণৰ দৃষ্টিৰ বিকাৰ থাকে এতিয়া আমাৰ মেইনলি আমাৰ এনে কিমান থাকে 5টা থাকে ইয়াত আমি 4টা আমাৰ 3টা ভালকৈ আমাৰ আলোচনা হ'ব যেনেকৈ তাৰে এটা হ'ব আমাৰ মায়োপিয়া মানে এটা মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা এই মায়োপিয়া মানে নিকট দৃষ্টিগ্ৰস্ততা তাৰপিছত আৰু এটা আছে হাইপাৰমেট্ৰপিয়া হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা আৰু এটা আছে কি প্ৰেছবায়োপিয়া এটা আছে প্ৰেছবায়োপিয়া এই 3 প্ৰকাৰ আমি আলোচনা কৰা হ'ব এতিয়া মায়োপিয়াটো কি ই কিহৰ কাৰণে হয় এটা মায়োপিয়া হ'ল আমাৰ দৃষ্টিদোষ এই যিজন মানুহৰ তাৰমানে এই মায়োপিয়া হৈছে কাক মায়োপিয়া আছে বুলি কম যে যদি এজন ব্যক্তিয়ে এই ওচৰৰ বস্তুটো কি কৰে ভালকৈ দেখা পায় ক্লিয়াৰ কৰি চাফা কৰি দেখা পায় কিন্তু দূৰৰ বস্তুটো আমাৰ কি কৰিব নোৱাৰে ভালকৈ দেখা নাপায় তেতিয়াহ'লে সেই দৃষ্টিদোষটো আমি কি বুলি কোৱা হ'ব মায়োপিয়া মানে কি হ'ব যিজন ব্যক্তিয়ে কি কৰে ওচৰৰ বস্তু আমি ভালকৈ দেখা পায় দূৰৰ বস্তু দেখা নাপায় আচলতে এই বেমাৰটো আমাৰ কি হয় আচলতে কম বয়সৰ ল'ৰা ছোৱালীবিলাকৰ হয় যেনেকৈ 30ৰ তলৰ ল'ৰা ছোৱালী বা মানুহৰ এই বেমাৰটো দেখা যায় মায়োপিয়া তাৰমানে সেইকাৰণে আমাৰ দেখা যায় সেই ক্লাছত আমি কিছুমান পিছৰ বেঞ্চৰ ল'ৰা ছোৱালীবিলাকে দেখা নাপায় ব্লেকবোৰ্ডটো তেতিয়া আমি তাক আনি আগৰ বেঞ্চত বহাবলৈ ব্যৱস্থা কৰা হয় গতিকে এইটো হ'ল মায়োপিয়া যিটো বেমাৰ নেকি আমাৰ কি হয় দূৰৰ বস্তুটো দেখা নাপায় ওচৰৰ বস্তু ভালকৈ দেখা পায় তাক কি বুলি কোৱা হয় মায়োপিয়া এতিয়া আমাৰ কি আছিল মায়োপিয়া এইটো ধৰা আমাৰ কি চকু এইটো আমাৰ সাধাৰণ মানুহৰ যেটো আমাৰ নৰ্মেল চকু যেটো কোৱা হয় সেইটো আমাৰ কি হ'ব লাগে এনেকৈ পোহৰ ৰশ্মি আহিব লাগে এইটো চকু লেন্স ইয়াত প্ৰতিফলিত হৈছে এইফালৰ পৰা এটা আহিছে এইফালৰ পৰা প্ৰতিফলিত হৈ এটা আহি ক'ত মিলিছে আহি ৰেটিনাত আমি তেতিয়া কি হ'ব আমি ঠিক থাকে ৰেটিনাত কি হ'ব আমি এই প্ৰতিবিম্বটো আমি পাম কোনো বেমাৰ নাই এতিয়া যেতিয়া আমাৰ এই মায়োপিয়া হয় এইটো মায়োপিক যেটো হ'ব সেইটো মানে কি হ'ব এই কৈছিল এই চিলিয়াৰী পেশীটোৱে কি কৰে এইটো যেতিয়া অলপ লুজ কৰি দিব ই কি হয় অলপ মোটা হৈ যাব মোটা হৈ গ'লে কি হ'ব ইয়াৰ যেটো ফোকাস এই ফোকাস দূৰত্বটো কি হয় বাঢ়ি যায় আৰু ফোকাস দূৰত্ব বাঢ়ি গ'লে আমাৰ কি হয় তাৰ পাৱাৰটো কি হয় ফোকাস দূৰত্বটো আমাৰ কি হয় কমি যায় আৰু ফোকাস দূৰত্বটো কমি যোৱাৰ লগে লগে তাৰ পাৱাৰটো কি হয় বেছি হৈ যায় বেছি হোৱাৰ ফলত কি হয় ই আমাৰ কি হ'ব ইয়াত আমাৰ ৰেটিনা আছে এই ৰেটিনাৰ আগতে আমাৰ কি কৰে ই তাৰমানে এই প্ৰতিফলিত ৰশ্মি দুটা কি কৰে লগাই দিয়ে কটাকটি কৰি দিয়ে গতিকে আমাৰ প্ৰতিবিম্বটো ক'ত গঠন হয় এই যেটো আমাৰ কি আছে ভিট্ৰিয়াছ হিউমাৰ যেটো আছে এই ভিট্ৰিয়াছ হিউমাৰ এই জেলি টাইপছৰ এই যেটো আমাৰ এৰিয়া থাকে তৰল থাকে
ইয়াতে আমাৰ কি হয় তাৰমানে প্ৰতিবিম্বটো হৈ যায় তাৰমানে আমাৰ এই ৰেটিনা যায় নাপায়ে তাৰ ইয়াৰ পাৱাৰটো বাঢ়ি গৈছে গতিকে আগতে কি কৰি দিছে সেইটো অপহাৰী কৰি পেলাইছে তাৰমানে ইয়াতে আমাৰ ৰেটিনাৰ আগতে ইয়াতো আমাৰ লগাই দিছে গতিকে আমি এইটো সেইকাৰণে দূৰৰ বস্তুবিলাক আমি দেখাই নাপাওঁ যদি এইটো যদি আমি কাৰেকশ্যন যদি কৰিব যাওঁ এইটো যদি আমাৰ প্ৰতিকাৰ কৰিব যাওঁ যে যাতে আমি এই জায়গাতে আমি প্ৰতিবিম্বটো পাব লাগে কি কৰিব লাগিব তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াত আমি এটা লেন্স লগাব লাগিব আৰু সেই লেন্সটো কোৱা এতিয়া ইয়াতে আমাৰ কি হ'ব চকু লেন্সৰ ক্ষমতাটো বাঢ়ি গৈছে গতিকে আমি যিটো লেন্স লগাম সেইটো লেন্স কি ক্ষমতা বেছি থকা লগাম নে কম থকা লগাম ইয়াক যদি আৰু যদি বেছি থকা লেন্স যদি লগাই দিওঁ কি হ'ব ই আৰু বাঢ়ি যাব গতিকে ইয়াতে আমি কি হ'ব লাগিব ইয়াৰে লেন্সটা আমাৰ ক্ষমতা কম থকা লগাব লাগিব তাৰমানে আমি কি লেন্স লগাম অৱতল লেন্স লগাব লাগিব যাৰ পাৱাৰটো আমাৰ কি হয় মাইনাছ থাকে যেতিয়া আমি এই অৱতল লেন্সটো যদি আমি ইয়াতে ফিটিং কৰোঁ তেতিয়াহ'লে কি হ'ব এই ৰশ্মিটো অসীমৰ পৰা এইটো দূৰৰ পৰা অহাটো কি হ'ব এই অৱতল লেন্সটোৱে অলপমান কি কৰিব ইয়াতে এই প্ৰতিহৰিত কৰি দিব দিশৰ অলপ বিচ্যুতি কৰাই দিব দিয়াৰ পিছত ই ওপৰলৈ উঠিব আৰু তেতিয়া ই কি কৰিব ৰেটিনাত আহি যাব আৰু ইয়াতে আমাৰ কি কৰিব এইফালৰ পৰা আমাৰ সেনেকৈ অলপমান কি কৰি দিব ডাইভাৰ্চ কৰি দিব দিয়াৰ পিছত ই আহি আমাৰ কি হ'ব তেতিয়াহ'লে ৰেটিনাত হ'ব তাৰমানে ইয়াৰ পৰা আমি বুজা গৈছে যে এই যিটো আমাৰ মায়'পিয়া এই মায়'পিয়া বেমাৰটো আমি প্ৰতিকাৰ কৰিবলৈ হ'লে আমাৰ কি লেন্সৰ উপযুক্ত পাৱাৰৰ আমাৰ কি দিব লাগিব এই কনকেভ লেন্স যাক আমাৰ কি হয় অৱতল লেন্স বুলি কোৱা হয় এইটো আমি লগাব লাগে আৰু এই বেমাৰটো কিহৰ কাৰণে হয় যদি আমাৰ এই যিটো আমাৰ আইবল যিটো আমাৰ লেন্স এই লেন্সটো যদি আমাৰ এক্সিছিভ তাৰমানে বক্ৰতা যদি আমাৰ বাঢ়ি যায় বেছি হৈ যায় তেতিয়াহ'লে এইটো মোটা হয় পাৱাৰটো তেতিয়া এই ফকা দূৰত্বটো কমি যায় পাৱাৰটো বাঢ়ি যায় আৰু এই ইলংগেশ্যন তাৰমানে এই অক্ষী গোলকটো আমাৰ কি হয় দীঘল হৈ যায় যদি এই দুটা কাৰণত আমাৰ কি হয় তাৰমানে এই বেমাৰটো হয় আৰু তাক আমি এনেকৈ অৱতল লেন্স দি আমি ভাল কৰিব পাৰোঁ এইটো আমাৰ হ'ল কি হাইপাৰ মেট্ৰপিয়া হাইপাৰ মেট্ৰপিয়া এইটো হ'লে আমাৰ কি হয় আমি আগতে কৈছোঁ যদি আমাৰ এই চিলাইৰ মাচুলটোৱে যদি এইটো আমাৰ ঢিলাই যদি নিদিয়ে তেতিয়াহ'লে কি হ'ব ইয়াৰ তোমাৰ ফকাছ দৈৰ্ঘ্যটো কি হ'ব বাঢ়ি যাব তেতিয়াহ'লে কি হ'ব ফকাছ দৈৰ্ঘ্য যেতিয়া বাঢ়ি যাব তেতিয়া কি হয় তাৰমানে তাৰ ক্ষমতাটো লাহে লাহে কি হ'ব কমি যাব তাৰ ক্ষমতাটো কমি যাব যেতিয়া তোমাৰ ক্ষমতাটো এইটো হ'ল আমাৰ নৰ্মেল এনেকৈ আমাৰ যায় এইটো ৰেটিনাত হৈছে তো বেমাৰটো হ'ব এইটোত আমাৰ এইটো তেতিয়াহ'লে কি হ'ব দীঘল হ'ব তাৰমানে থিন হ'ব পাতল হ'ব ইয়াৰ ফকাছ দৈৰ্ঘ্য তেতিয়া কি হ'ব বেছি হ'ব যেতিয়া ফকাছ দৈৰ্ঘ্যটো যেতিয়া বাঢ়ি গ'লে কি হ'ব ইয়াৰ পাৱাৰটো কমি গ'ল তো এনেকৈ ওচৰৰ বস্তু যেতিয়া এনেকৈ যিবিলাক তোমাৰ ৰশ্মিবিলাক যে যাব ডাইভাৰ্চ হৈ গৈ আছে ওচৰৰ পৰা সেই বস্তুখিনিক আমাৰ কি টানি আনি প্ৰতিহৰিত কৰি ৰেটিনাত পেলোৱাটো ইমান সহজ নহয় বহুত কি হয় শক্তিৰ দৰকাৰ আছে পাৱাৰৰ দৰকাৰ সেইখিনি তাৰমানে কি কৰিব নোৱাৰে এই ৰেটিনাত পেলাব নোৱাৰে কাৰণ এনেকৈ গৈ আছে এনেকৈ ডাইভাৰ্চ হৈ গৈ আছে হয়নে নাই ডাইভাৰ্চ মানে অপহৰিত হৈ আছে বেলেগ ফালে গৈ আছে সেইটো আমাৰ আনি ৰেটিনাত তেতিয়া পেলাব নোৱাৰে কিয়নো ইয়াৰ ফকাছ দৈৰ্ঘ্য বাঢ়ি গৈছে আৰু ইয়াৰ ক্ষমতাটো কি হৈছে কমি গৈছে তেতিয়া আমাৰ কি কৰা হয় এইটো যদি আমি প্ৰতিকাৰ যদি কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব এই যে আমাৰ কি কেনেকুৱা লেন্স দিব লাগিব ইয়াৰ ক্ষমতাটো কমি গ'ল ফকাছ দৈৰ্ঘ্য বাঢ়ি গৈছে গতিকে আমি ইয়াৰ লেন্সটো কি ক্ষমতা বেছি থকা দিম নে ক্ষমতা কমাই দিয়াটো ব্যৱহাৰ কৰিম তো নিশ্চয় আমি ক্ষমতা যাৰ বেছি আছে সেইটো লেন্স আমি ব্যৱহাৰ কৰিম তাৰমানে কি লেন্স ব্যৱহাৰ কৰিম আমি উত্তল লেন্স ব্যৱহাৰ কৰিম আৰু এই উত্তল লেন্স আমাৰ কি কৰিব ইয়াৰ ক্ষমতাটো বেছি
ই আমাৰ এনেকৈ যেতিয়া যাব এই উত্তল লেন্সে প্ৰথমতে কি কৰি দিব অলপমান ইয়াক কি কৰিব প্ৰতিহৰিত কৰি দিব দিশৰ পৰিৱৰ্তনটো আগতেই কৰি দিব ইয়াতে পোৱাৰ আগতেই এই যিবিলাক ডাইভাৰ্চ হৈ গৈছিল তাক কি কৰিলে অলপ ক্ষমতাটো কমাই দিব আৰু তাৰপিছত ই যায় আকৌ যেতিয়া চকু লেন্সে আকৌ কমাই এইটো কি কৰিব যে আমাৰ প্ৰতিহৰিত কৰি আমাৰ ৰেটিনাত আহি পৰিব আৰু এইফালৰ পৰা আমাৰ সেনেকৈ যায় ৰেটিনাত যাই মিলিব তেতিয়া আমি কি হ'ম এই বস্তুটো আমি আকৌ সেই আগৰ সেই ৰেটিনাতে দেখা পাম আমি কি স্পষ্ট কৰি দেখা পাম তেতিয়া আমি ওচৰৰ বস্তু আমি দেখা পোৱা হৈ গ'লোঁ কিহৰ দ্বাৰা এই উত্তল লেন্সৰ দ্বাৰা আৰু এই মানুহজনে কয় মইতো বস্তুটো এতিয়া চাই আছোঁ এইটো হ'ল আমাৰ কি আপাত লক্ষ্য বস্তুৰ অৱস্থা এইটো হ'ল লক্ষ্য বস্তুৰ অৱস্থান ই আপাত লক্ষ্য বস্তুৰ অৱস্থান এই মানুহজনে কি বুলি ভাবিব যে ইয়াৰ পৰা বস্তুটো আহিছে ইয়াত আমি দেখা পাই আছোঁ তাৰ কাৰণে ইয়াৰ পৰা অহা যেন লাগিব কিন্তু ইয়াৰ পৰাই আহিছে আমাৰ এইটো কাম কোনে কৰিছে এই লেন্সটোৱে কৰিছে এনেকৈ আমি কি কৰিব হাইপাৰ মেট্ৰপিয়াটো আমি কি কৰিব পাৰোঁ এইটো হেৰি কৰিব পাৰোঁ আমি প্ৰতিকাৰ কৰিব পাৰোঁ ইয়াৰ কাৰণটো আছিল কি যে আমাৰ এই যিটো লেন্সটো আমাৰ কি আছিল পাতল হৈ গৈছিল আৰু ইয়াৰ যিটো ফকাছ দৈৰ্ঘ্যটো কি হয় অতিকৈ বাঢ়ি যোৱা ফকাছ দৈৰ্ঘ্যটো কি হয় অতিকৈ বাঢ়ি যোৱা আৰু এই হিচাপে আমি কি কৰিব পাৰোঁ হাইপাৰ মেট্ৰপিয়াৰ পৰাও আমি বাচিব পাৰোঁ তাৰপিছত আহোঁ আমি যিটো আমাৰ প্ৰেছ বায়'পিয়া এই প্ৰেছ বায়'পিয়ানো কি বেমাৰ এই প্ৰেছ বায়'পিয়া প্ৰেছ বায়'পিয়াটো কি এই প্ৰেছ বায়'পিয়া এটা বেমাৰ এই বেমাৰটো আচলতে আমাৰ কি হয় যিবিলাক আমাৰ বয়স বেছি হৈ যায় মানুহৰ কি হয় মানুহৰ যেতিয়া বয়স বাঢ়ি যায় লাহে লাহে মানুহৰ বয়স হৈ যায় তেতিয়া কি হয় মানুহৰ অংগ প্ৰত্যংগবিলাক কাম কৰা অলপ কমাই দিয়ে তেতিয়াহ'লে বয়স বাঢ়ি যোৱাৰ লগে লগে সেই মানুহজনৰ এই যিটো আমাৰ চিলিয়াৰী পেশী থাকে চিলিয়াৰী পেশীবিলাক কি হয় দুৰ্বল হৈ যায় চিলিয়াৰী পেশী দুৰ্বল হৈ গ'লে তেতিয়া কি হয় সেই লেন্সটোৱে তাৰ ফকাছ দৈৰ্ঘ্যটো কি কৰিব নোৱাৰে এডজাষ্ট কৰিব নোৱাৰে তাৰমানে কম বেছি ইমান কৰিব নোৱাৰে যদি কম বেছি যদি কৰিব নোৱাৰে তেতিয়াহ'লে কি হয় সেই মানুহজনে দূৰৰ বস্তু চোৱাৰ কাৰণে আমাৰ কি হয় পাৱাৰটো কমাই দিব লাগে ফকাছ দৈৰ্ঘ্য কমাব নোৱাৰিলে ওচৰৰ বস্তু দূৰৰ বস্তু চোৱাৰ কাৰণে আমাৰ কি হ'ব ফকাছ দৈৰ্ঘ্য বঢ়াব নোৱাৰিলে ওচৰৰ বস্তু চোৱাৰ কাৰণে ফকাছ দৈৰ্ঘ্য কমাব নোৱাৰিলে তাৰমানে কি হয় ইয়াৰ ফলত দেখা যায় যে মানুহজনে ওচৰৰ বস্তু আৰু দূৰৰ বস্তু কোনো বস্তুই ভাল কৰি দেখা নাপায় গোলা ব্লুৰেল এনেকুৱা দেখা পায় ছায়া দেখা পায় গতিকে সেইটো হ'ল আমাৰ প্ৰেছ বায়'পিয়া হ'ল আমাৰ কি বুঢ়া বয়সত যিবিলাক মানুহৰ বয়স হৈ যায় তেতিয়া কি হয় তাৰ এই মাংস পেশীবিলাক চিলিয়াৰী মাছলছ যিটো আমাৰ চিলিয়াৰী পেশী বুলি কোৱা হয় সেই চিলিয়াৰী পেশীটোৱে কি হয় দুৰ্বল হৈ যোৱাৰ ফলত কি হয় তাৰমানে এই ফকাছ দূৰত্ববিলাক কি কৰিব নোৱাৰে এডজাষ্ট কৰিব নোৱাৰাৰ কাৰণে তাৰ কি হয় যিটো আমি আগত পাইছোঁ উপযোজন ক্ষমতা পাৱাৰ অফ একমডেশ্যনটো মানুহৰ কমি গ'লে তেতিয়া কি হয় এই প্ৰেছ বায়'পিয়া হোৱা বুলি কোৱা হয় আৰু এই প্ৰেছ বায়'পিয়া যেতিয়া হয় তেতিয়া আমি কি কৰা হয় এই মানুহজনক আমাৰ উপযুক্ত পাৱাৰৰ আমাৰ কি কৰা হয় লেন্স ব্যৱহাৰ কৰা হয় উপযুক্ত পাৱাৰৰ লেন্স দি এইটো ঠিক কৰা হয় এইটো উপযুক্ত পাৱাৰৰ লেন্স দিয়া হ'ব ধৰি লওঁ এটা আমাৰ চশমা ঠিক আছে এই উপযুক্ত পাৱাৰৰ যেতিয়া লেন্স দিয়া হ'ব উপযুক্ত পাৱাৰ আমি লেন্স দিম আৰু এই লেন্সটো আমাৰ কি হ'ব বায়'ফকাল লেন্থ তাৰমানে আমাক দি ফকাছ দৈৰ্ঘ্যৰ লেন্স দিয়া হ'ব তাৰমানে এতিয়া আমাৰ দুই ধৰণৰ লেন্স দিয়া হ'ব এটা লেন্সৰ কি হ'ব ফকাছ দৈৰ্ঘ্য কি হ'ব কম থকা এটা লেন্সৰ ফকাছ দৈৰ্ঘ্য কি হ'ব বেছি থকা দিব লাগিব যিটো আমাৰ কম থকা এই যিবিলাক ওচৰৰ বস্তুবিলাক চোৱাৰ কাৰণে আমাৰ কি হ'ব এই তল অংশত এইটো আমাৰ তলৰ অংশ ধৰিলোঁ এই তলৰ অংশটোত আমাক কি দিব লাগিব উত্তল ওচৰৰ বস্তু চোৱাৰ কাৰণে উত্তল
লেন্স আৰু এই ওপৰেদি আমি দূৰ বস্তু চাওঁ দূৰ বস্তু চোৱাৰ কাৰণে আমাৰ কি কৰা হ'ব ইয়াতে আমাৰ এই অৱতল লেন্স দিয়া হ'ব অৱতল লেন্স এই অৱতল লেন্স দিয়া হ'ব এনেকুৱা এই আমাৰ কি বায়'ফোকাল লেন্স মানে ডি ফোকাস দৈৰ্ঘ্যযুক্ত আমাৰ কি লেন্স ব্যৱহাৰ কৰি ইয়াক কি কৰা হয় প্ৰতিকাৰ কৰা হয় নাইবা আমাৰ কি কৰা হয় ইয়াৰ সার্জিক্যাল অপারেশন কৰি আমাৰ কি কৰা হয় ইয়াৰ পৰা আমি প্ৰতিকাৰ পাব পাৰো গতিকে এইটো হল আমাৰ কি আছিল প্ৰেছবায়োপিয়া আৰু এটা আছিল আমাৰ যেটো আমাৰ কেটাৰেক্স বুলি কোৱা হয় কেটাৰেক্স এইটো কেটাৰেক্টটো কি বস্তু এইটো এটা চকুৰ বেমাৰ হয় এই চকুৰ বেমাৰ হলে কি হয় মানুহে কি হয় এই ওচৰৰ বস্তু দূৰৰ বস্তু এইবিলাক কি হয় আমাৰ মিল্কি ক্লাউডি তান ডাৱৰ যোৱা যেন লাগে নাইবা কি ঘোলা বগা এনেকুৱা দেখা পায় ছায়া দেখা পায় মানে এই কোনো বস্তু তানে ভালকে দেখা নাপায় এনেকুৱা চকুত ছানি পৰাৰ নিচিনা হয় তেতিয়া হেতু আমাক কি বুলি কোৱা হয় কেটাৰেক্ট বুলি কোৱা হয় এইটো এটা বেমাৰ আমি এনে সৰুকে আলোচনা কৰিছে আছে আৰু এই এটা কন্ডিশন এটা হল এটা কন্ডিশন কোনটো কন্ডিশন যেটো কন্ডিশনত মানুহৰ কি হয় এই চকুত আমাৰ কি সন্মুখৰ বস্তুবিলাক ঘোলা দেখা পায় বগা দেখা পায় ক্লাউডি দেখা পায় সেই অৱস্থাটোক আমাৰ কি বুলি কোৱা হয় কেটাৰেক্ট বুলি কোৱা হয় আৰু এই কেটাৰেক্ট হলে মানুহে কি হয় মানুহৰ দেখা যায় কি আমাৰ আংশিকভাৱে চকুৰ বিকাৰটো কি হয় চকুৰ দৃষ্টিটো আংশিকভাৱে নষ্ট হোৱা দেখা যায় আৰু কেতিয়াবা কি সম্পূৰ্ণ দৃষ্টিটোৱে কি হয় নোৱা হৈ যায় গতিকে এই কেটাৰেক্টটো আমি যদি ইয়াৰ পৰা যদি আমি মুক্ত পাব যাওঁ প্ৰতিকাৰ কৰিব যাওঁ তেতিয়াহ'লে আমাক কি কৰা হয় সার্জিক্যাল আমাৰ অপাৰেশন কৰি ইয়াকো আমি কি কৰিব পাৰো ঠিক কৰিব পাৰো চশমা লগাই নহয় ঠিক আছে থ্যাংক ইউ আপোনালোকে নিশ্চয় ভিডিওটো ভাল লাগিছে আপোনালোকে কি বেছিকে কি কৰিব শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ